সন্সা ডাঙৰীয়া যেতিয়া পঞ্চায়ত সন্মিলনক সম্বোধন কৰিছিলে তেতিয়া এটা মই প্ৰতিশ্ৰুতি দিছিলোঁ যে পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ সুবিধা দিম। তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পায় আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব। আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে। পঞ্চায়তৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হ'লে মেডিকেল ৰিইম্বাৰ্সমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটালত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমৰ এটা এবঅৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা এবঅৰিজিনেল কমিউনিটি। এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম। আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিলে। এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন DSP আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব। আজি আমাৰ কেবিনেটত যোৱাকালি মই ডিব্ৰুগড়ত গৈছিলোঁ। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক এমপ্লয়মেণ্ট এক্সচেঞ্জতো নাম ৰেজিষ্টাৰৰ সুবিধা দিব লাগিব। আজিৰে পৰা আমি মৰাণ লোকসকলক যিসকলে অৰুণাচলত বাস কৰে তেওঁলোকক তিনিচুকীয়া জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিবনুৱা হিচাপে নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আমি সুবিধা দিছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিত দুখন VGR আছিলে। এখন VGRৰ নাম হ'ল তিলুবাৰী বঙালী আৰু এখন হ'ল তিলৈবাৰী নেপালী গাঁও। তিলৈবাৰী বঙালী গাঁও, তিলৈবাৰী নেপালী গাঁও। এই গাঁও দুখনত বাস কৰা লোকসকলে ইমান দিন মাটিৰ পট্টা পোৱা নাছিল, কাৰণ তেওঁলোক VGRত আছিলে। আজি আমি এই দুইখন গাঁও VGR উইথড্ৰ কৰোঁ, বেলেগ খালী মাটিত আমি VGR স্থাপন কৰোঁ আৰু তিলৈবাৰী নেপালী গাঁও আৰু তিলৈবাৰী বঙালী গাঁৱৰ বাসিন্দাসকলে মাটিৰ পট্টা পোৱাৰ পথ আমি প্ৰশস্ত কৰোঁ। এইটো আমাৰ টিংখং সমষ্টিৰ বিমল বৰাৰ সমষ্টিৰ দুখন গাঁও আছিলে। আজি কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হ'ল। চাহ বাগিচাৰ মাটিৰ আবলটনৰ প্ৰপত্ৰসমূহ আমি 9 তাৰিখে দিনৰ 2 বজাত বিতৰণ কৰিম, কিন্তু বহুত চাহ বাগিচা নগৰ অঞ্চলত পৰে। যদি নগৰ অঞ্চলত পৰে প্ৰিমিয়ামটো বহুত টকাৰ হৈ যাব। বাগিচাৰ শ্ৰমিকেতো যেনেকৈ আজি সোণাপুৰৰ চাহ বাগিচা বাগানৰ শ্ৰমিকে প্ৰিমিয়াম দিলে লাখ টকাৰ প্ৰিমিয়াম দিব লাগিব, কাৰণ এইখন উইদিন GMD এলেকা পৰে।
সেইকাৰণে ডিব্ৰুগড় টাউনতো বহুত কেইখন বাগিচা আছে। যদি টাউনৰ মাটিৰ প্ৰিমিয়াম হয় তেতিয়াহ'লে তেওঁলোকে মাটিৰ প্ৰিমিয়াম দিব নোৱাৰিব। গাঁৱত যদি প্ৰিমিয়াম দিব লাগে 1 বিঘা মাটিত 500 টকা দিব লাগিব। বাগানৰ শ্ৰমিকে হয়তো 500 টকাও দিব নোৱাৰিব। আমি তেওঁলোকক কৈছো যে 5 বছৰৰ ভিতৰত 500 টকা দিলেই হ'ব। টাউনৰ খিনি বা গাঁৱৰ খিনি এই দুইখিনিক প্ৰতি বিঘা মাটিত আমি মাত্ৰ 500 টকা প্ৰিমিয়াম ল'ম, তাকো 5 বছৰত দিলে হ'ব। আৰু বাগানৰ মাটিৰ বিতৰণৰ আনুষ্ঠানিক কাম, প্ৰপত্ৰ বিতৰণৰ কাম আমি 9 ফেব্ৰুৱাৰী দিনৰ 2 বজাৰ পৰা আৰম্ভ কৰিম। মই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাত থাকিম, বাকী মন্ত্ৰীসকলেও বা বিধায়কসকলেও বিভিন্ন চাহ বাগিচাত উপস্থিত থাকিব। আজি আমি মিছন বসুন্ধৰাৰ অধীনত আমি অসমৰ কেইবাখনো জাগাত মাটিৰ পট্টা আমি বিতৰণ কৰোঁ। কেবিনেটে আজি RIDFৰ পৰা ধেমাজি আৰু ডিব্ৰুগড়ত 2টা মিল্ক প্ৰচেছিং প্লান্ট নিৰ্মাণ কৰিবলৈ 135 টকাৰ ঋণ, 135 কোটি টকাৰ ঋণ নাবাৰ্ডৰ পৰা ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত 2টা ছিষ্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে, অহাৰ পাছ দিয়া সোমোৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম। গতিকে কেবিনেটত আজি মুখ্যতঃ এইখিনি আলোচনা হৈছে। আপোনালোকৰ যদি